আমি ছট পূজা পৰিচালনা সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজক এই ছট পূজা ঘাটত আমি আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। আমাৰ এই ছট পূজা 4 দিনীয়া কাৰ্যসূচী যোৱা আপোনাৰ 23 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু আজি এইটো সমাপ্তি ঘটিল। 3 দিন আমি কাৰ্যসূচীটো ঘৰত কৰোঁ। সন্ধিয়া সময়ত আমি ঘাটত আহি সূৰ্য অস্ত হোৱা সূৰ্যক আমি প্ৰদান কৰি ঘৰলৈ যাওঁ। আকৌ আজি ৰাতিপুৱা আহি পেলাই আমি উদয়স্ত সূৰ্যক আমি অৰ্ঘ্য প্ৰদান কৰি পেলাই আমি আমাৰ কাৰ্যসূচীটো সমাপ্ত কৰিম। বিশেষ মহত্ব আছে, যিসকল আমাৰ ব্ৰতধাৰী মা বাইদেউ আছে তেওঁলোক সন্তান প্ৰাপ্তিৰ কাৰণে এই ব্ৰতটো কৰে, নিজৰ পৰিয়ালৰ শান্তিৰ কাৰণে কৰে, জগতৰ মংগলৰ কাৰণে এই ব্ৰতটো কৰা হয়। আৰু যিসকল ব্যক্তিৰ কুষ্ঠ ৰোগৰ মানে তেওঁ ব্যাধি হয়, এই ব্ৰতটো কৰিলে কুষ্ঠ ৰোগৰ পৰা তেওঁ মুক্তি পায় বুলি এটা মান্যতা আছে। আমি আমাৰ যিটো কাৰ্যসূচী আছে আমি সময় কৰি দিছো, লগতে আমি এই ছট পূজা অনুষ্ঠানটো নাপতাকৈ থাকিব নোৱাৰো, যিটো এটা মহাপৰ্ব হয়। এইটো ব্ৰতটো আমি সকলোৰ মংগল কাৰণে কৰো, সেইকাৰণে অনুষ্ঠানটো আমি ছুটি কৰি দিছো আৰু কোনো জাক জমক আমি কৰা নাই। আতিশবাজি আমি বন্ধ কৰিছো। যোৱাকালি আমি জুবিন গাৰ্গদেৱৰ যিটো ছট পূজাৰ গীত, সেই গীতেৰে আমি শ্ৰদ্ধাঞ্জলি জনাই পেলাই আমি কাৰ্যসূচী আৰম্ভ কৰিছিলো। আৰু তেওঁৰ শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে আমি আমাৰ সমিতিৰ যিটো কাৰ্যালয় আছে তাতে তেওঁৰ প্ৰতিচ্ছবি লগাই পেলাই আমি চাকি আৰু ধূপ জ্বলাই পেলাই ৰাইজৰ কাৰণে সুবিধা প্ৰদান কৰিছো। আৰু তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে আমি সূৰ্য দেৱতাৰ লগতে চক্ষী মাৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছো যাতে তেওঁ য'তে আছে শান্তিতে থাকক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।